নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ আৰু যিসকলে ফেচবুক পেজ নৱগ্ৰহ জ্যোতিষালয় চাই আছে তেওঁলোকক পেজটিলৈ স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে মই আজিও আপোনালোকৰ বাবে লৈ আহিছোঁ দৈনিক ৰাশিফল শিতান, লগতে আজি দিনটোৰ গুৰুত্বপূৰ্ণ কথাসমূহৰ বিষয়। আজি হৈছে 1433 ভাস্কৰাব্দ অসমীয়া জেঠ মাহৰ 23 তাৰিখ, ইংৰাজী 2026 চনৰ জুন মাহৰ 7 তাৰিখ ৰবিবাৰ। আজি সূৰ্য উদয় হ'ব ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যাব আবেলি 6:07। আজি হৈছে কৃষ্ণপক্ষ সপ্তমী তিথি, শতভিষা নক্ষত্ৰ, বৈধৃতি যোগ আৰু বৃষ্টিকৰণ। আজি জন্ম হোৱা জাতক জাতিকাসকলৰ কুম্ভ ৰাশি হ'ব আৰু কুম্ভ ৰাশি হ'লে দন্তীয়া হয়, এই দুটা বৰ্ণৰে নাম ৰাখিব পাৰিব। আজি ছোৱালীসকলৰ আদ্য ঋতু অৰ্থাৎ পুষ্পিতা হ'লে ছোৱালীসকলে দুৰ্ভগা যোগ পাব। 12 দিন ব্ৰত পালন কৰিব লাগিব। মৰণত মৃতকে সময় অনুসৰি 1 পাত আৰু 3 পাত দোষ পাব। এতিয়া আহিছোঁ আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ মাজলৈ। দৈনিক ৰাশিফল শিতানৰ প্ৰথম ৰাশি হৈছে মেঘ ৰাশি। এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। মানসিকভাৱে আপোনালোক আজিৰ দিনটোত শক্তিশালী হ'ব, হতাশা দূৰ হ'ব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দৰ মাজেৰে দিনটো পাৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। বৃষ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। মানসিকভাৱে আজি আপোনালোক দুৰ্বল হ'ব। আজি আত্মীয়ৰ পৰা মনোকষ্ট পাব। ভাবি থকা কাম আজিৰ দিনটোত আপোনালোকে তৎক্ষণাত সফল হ'ব নোৱাৰিব। গতিকে আপোনালোকে যদিহে কিবা ভাবি আছে দীৰ্ঘদিনীয়া মনৰ আশা পূৰণ কৰিম বুলি, গতিকে সাৱধানেৰে আগবাঢ়িব। প্ৰেমত তৃতীয় পক্ষৰ পৰা সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। মিথুন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। হাঁহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ'ব। বন্ধুৰ পৰা সহায় লাভ কৰিব। দীৰ্ঘদিনীয়া মনৰ আশা পূৰণ হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। কৰ্কট ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে আৰ্থিক ক্ষেত্ৰত সচেতন হ'ব। আৰ্থিক বিনিয়োগৰ ক্ষেত্ৰত আজিৰ দিনটোত আপোনালোক সাৱধান হ'ব, অথবা টকা পইচা ধাৰলৈ দিয়াৰ ক্ষেত্ৰতো সাৱধান হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো মধ্যম। দাম্পত্য জীৱনত আজিৰ দিনটোত বিশ্বাস বুজাপৰা বৃদ্ধি পাব। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। সিংহ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবেও আজিৰ দিনটো মধ্যমীয়া হোৱা দেখা যাব। অসৎ ব্যক্তিৰ পৰা আজিৰ দিনটোত আপোনালোকে আঁতৰি চলিব। বন্ধুৰ পৰা প্ৰতাৰিত হোৱাৰ ভয় আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। প্ৰেমত আজি আপোনালোকৰ সন্দেহে দেখা দিব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 9 আৰু শুভ ৰং হৈছে ৰঙা। কন্যা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। ভ্ৰমণত শুভ। আপোনালোকৰ স্বাস্থ্যৰ উন্নতি ঘটিব। পুৰণি ৰোগ উপশম হোৱাৰ যোগ আছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। আজি আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। তুলা ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। সামাজিক কাৰ্যৰ লগত জড়িত ব্যক্তিসকলৰ ব্যস্ততা বৃদ্ধি পাব। আজি আপোনালোকে নিজৰ প্ৰয়োজনীয় সন্মান লাভ কৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। বৃশ্চিক ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বহুত বেছি ভাল নহ'ব। কৰ্মক্ষেত্ৰত ক্ষতি হোৱাৰ ভয় আছে। আজি আপোনালোকে আৰ্থিক ক্ষেত্ৰত সচেতন হ'ব। যান বাহনৰ পৰাও সাৱধান হ'ব। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো মধ্যম। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা। ধনু ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ হোৱা দেখা যাব। আজি আপোনালোকে প্ৰশংসা লাভ কৰিব। আত্মীয়ৰ পৰা সৎ উপদেশ লাভ কৰিব। বিদ্যাৰ্থীসকলে উচ্চ শিক্ষা গ্ৰহণৰ সুযোগ পাব। বিবাহযোগ্যসকলৰ বিবাহৰ আলোচনা চলিব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে কলা।
মকৰ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজি দিনটো শুভ হোৱা দেখা যাব। মনৰ আশা পূৰণ হ'ব। আজিৰ দিনটোত আপোনালোকৰ সৰ্ব কাৰ্য সিদ্ধি হোৱাৰ যোগ আছে। আপোনালোকৰ জীৱনলৈ নতুন নতুন সুযোগ আহিব। বিদ্যাৰ্থীসকলৰ মনোযোগ বৃদ্ধি পাব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 5 আৰু শুভ ৰং হৈছে সেউজীয়া। কুম্ভ ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো বহুত বেছি ভাল নহ'ব। আৰ্থিক ক্ষেত্ৰত ক্ষতি হোৱাৰ ভয় আছে। ব্যৱসায় বাণিজ্যত আজিৰ দিনটোত সাৱধান হ'ব, বিশেষকৈ অংশীদাৰী ব্যৱসায়ৰ ক্ষেত্ৰত। বিদ্যাৰ্থীসকল আজিৰ দিনটোত কিছু অমনোযোগী হোৱা দেখা যাব। প্ৰেমত আজিৰ দিনটোত প্ৰেমাস্পদৰ মাজত ভুল বুজাবুজি হোৱাৰ ভয় আছে। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা। মীন ৰাশি এই ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গতানুগতিকভাৱে পাৰ হোৱা দেখা যাব। আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব। বিদ্যাৰ্থীসকলৰ বাবেও দিনটো শুভ। আজিৰ দিনটোত আপোনালোকে বন্ধুৰ পৰা সহায় লাভ কৰিব। আপোনালোকৰ বাবে শুভ সংখ্যা হৈছে 8 আৰু শুভ ৰং হৈছে বগা। বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ দিনটোৰ দৈনিক ৰাশিফল শিতানৰ বিষয়ে জনালোঁ। মোৰ এই দৈনিক ৰাশিফল শিতানৰ ভিডিঅ'সমূহ চাই আপোনালোক যদি উপকৃত হৈছে, ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে, তেতিয়াহ'লে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় ছাবস্ক্ৰাইব কৰিব। আৰু যিসকলে ফেচবুক পেজ নৱগ্ৰহ জ্যোতিষালয় চাই আছে, তেওঁলোকে পেজটি ফ'ল' কৰিব। ধন্যবাদ।